হেল্ল' বন্ধু বান্ধৱীসকল, ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADRE গ্ৰেড 3 আপোনালোকে OMR আনচাৰ শ্বীট কেনেকুৱা ডাউনলোড কৰিব আৰু লগতে কি কি প্ৰচেছ আছে, আৰু আপোনালোকে যদি কিবা ৰং কুৱেশ্যন আনচাৰ কি পাইছে তেতিয়াহ'লে সেইটো ক্লেইম কেনেকৈ কৰিব চাই লওক। ইয়াতে নটিফিকেশ্যন আহি গৈছে। আজি আপোনালোকৰ অলপ পিছত OMR কপিখন আপোনালোকে পাব। ইয়াতে নটিছখন এই ৱেবছাইটত গ'লে আপোনালোকে দেখা পাব। চাই লওক নটিফিকেশ্যনখন। এই নটিছখন ওলাইছে, যিটো 29 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা গ্ৰেড 3 ফাৰ্ষ্ট শ্বিফ্টত পৰীক্ষাটো হৈ গৈছিল আৰু ছেকেণ্ড শ্বিফ্টত হৈ যোৱা পৰীক্ষাৰ OMR শ্বীট ওলাব 8 অক্টোবৰ 2024 ফ্ৰম 11:30 AM। 11:30 AM পৰা 22 অক্টোবৰলৈকে আপোনালোকে এই ৱেবছাইটত, যিটো ৱেবছাইটত www.site-seva-online.org, তাতে গ'লে আপোনালোকে দেখা পাব। ইয়াতে আপোনালোকৰ লিংকটো ওলাই আহিব। এতিয়া বাকী প্ৰচেছখিনিলৈ আহোঁ। দিছ পৰ্টেল উইল ফেচিলিটেট ইণ্টাৰেষ্টেড কেণ্ডিডেটছ টু অবটেইন দ্য স্কেন কপি অফ দ্য OMR আনচাৰ শ্বীটছ অন পে'মেণ্ট অফ ₹50। প্ৰত্যেকখন OMR কপি যদি স্কেন কপি পাব বিচাৰে তেতিয়াহ'লে 50 টকা দিব লাগিব। আৰু কেনেকৈ দিব, লগ ইন কেনেকৈ কৰিব লাগিব, ইউজাৰ নেম, এপ্লিকেশ্যন ID লাগিব আৰু নিজৰ পাছৱৰ্ডটো লাগিব। On receipt of application with payments, the concerned candidates will receive SMS in her registered mobile number within a period of 1 week time of receiving the application. After receipt of SMS, the applicant can download the scanned copy of her OMR answer sheet by logging in using the same credentials. এতিয়া কথাটো হ'ল, আপোনালোকে যেতিয়া লগ ইন কৰিব তেতিয়া আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা SMS আহিব। সেই SMSটো অহাৰ পিছত তাৰপিছতহে আপোনালোকে নিজৰ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব। এইখিনি হৈছে OMR শ্বীট ডাউনলোড কৰাৰ প্ৰচেছ। আৰু চাই ল'ব, এই ইয়াতে আপোনালোকে ৱেবছাইটত যদি ভিজিট কৰে তেতিয়াহ'লে দেখা পাব। প্ৰথমতে দিছে ডাউনলোড এডমিট কাৰ্ড, যিটো 29 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈ গৈছে সেইটোৰ এডমিট কাৰ্ড। তাৰপিছত 15 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা এডমিট কাৰ্ড, লগতে OMR আনচাৰ শ্বীট, আনচাৰ কি, কুৱেশ্যন বুকলেট। তাৰপিছত আপোনালোকে আনচাৰ কিউ দিয়া আছে। তাৰপিছত 29 ছেপ্টেম্বৰ তাৰিখে যিটো পৰীক্ষা হৈ গৈছে সেইটোৰ আপোনালোকে দেখা পাব। ইয়াতে তাৰ খালি কুৱেশ্যন বুকলেট দিয়া আছে। ফাৰ্ষ্ট শ্বিফ্টৰো কুৱেশ্যন বুকলেট দিয়া আছে, ছেকেণ্ড শ্বিফ্টৰো কুৱেশ্যন বুকলেট দিয়া আছে। ইয়াৰ তলত অলপ পিছত OMR শ্বীটৰ কাৰণে লিংকটো ওলাই আহিব। তাৰপিছত আমি চাওঁ ক্লেইম কেনেকৈ কৰিব লাগে, কেনেকুৱা প্ৰচেছত নটিছখন ওলাইছে। ইয়াতে চাই লওক, নটিছ ৰিগাৰ্ডিং ৰেইজ অবজেকশ্যন এগেইনষ্ট আনচাৰ কি ফৰ দ্য এক্সাম হেল্ড অন 29 ছেপ্টেম্বৰ 2024। ইয়াতে চাই লওক, কৈছে যে 29 ছেপ্টেম্বৰৰ যিটো পৰীক্ষা হৈছে গ্ৰেড 3ৰ যিটো পৰীক্ষা ডিগ্ৰী লেভেলৰ আছিল আৰু HSLC লেভেলৰ আছিল, ড্ৰাইভাৰ্ছত আছিল। অনলাইন পৰ্টেলৰ এভেইলেবল হ'ব 9 অক্টোবৰৰ 11:30 পৰা 18 অক্টোবৰলৈকে থাকিব আপোনালোকৰ। তাৰপিছত ইয়াতে দেখা পাব, this portal will facilitate the interested candidates to raise their objection against the answer key of any question on payment of ₹500 per question. Objections must be supplemented with proper justification, and any objection without justification will be treated as null and void. If the justification for challenging a particular answer key is found valid by the expert committee constituted to examine the challenge, then the amount of ₹500 will be refunded to the source from where the amount was paid. আপোনালোকে যদি কিবা কুৱেশ্যন আনচাৰত দেখা পাব 1ৰ আনচাৰ C আছে, কিবা কাৰণত হ'ব পাৰে আপোনালোকৰ Bটো শুদ্ধ উত্তৰ, বা যিটো 50 নম্বৰ কুৱেশ্যন আছিল সেইটোত D আনচাৰ দিয়া আছে আনচাৰ কিট, কিন্তু Aটো শুদ্ধ উত্তৰ হ'ব লাগে। এনেকুৱা যদি আপোনালোকে ক'ৰবাত আনচাৰ কিট ভুল দেখা পায়, প্ৰপাৰ আপোনালোকে ডকুমেণ্টেশ্যন, প্ৰপাৰ জাষ্টিফিকেশ্যন প্ৰুফ লৈ আপোনালোকে 500 টকা পাৰ কুৱেশ্যনত 500 টকাকৈ ক্লেইম কৰিব পাৰে। যদি আপোনালোকে সেই ধৰি লওক D দিয়া আছে আনচাৰ কিট আৰু Bটো শুদ্ধ উত্তৰ, আৰু শুদ্ধ উত্তৰৰ কাৰণে জাষ্টিফিকেশ্যন কৰিছে 500 ক্লেইম কৰিছে টকা দি, তেতিয়া আপোনালোকে 500টো ৰিফাণ্ড পাই ল'ব। আৰু যদি সেই Dটোৱে শুদ্ধ উত্তৰ, আপুনি যিটো অবজেকশ্যন কৰিছে সেইটো ভুল, তেতিয়াহ'লে আপোনাৰ 500টো নাপায়। আৰু এনেকুৱা নহয় যে এই 500 ৰুপিজটো
আপুনি কৰিছে এই 500 সেইকাৰণে আপুনি অকল নম্বৰটো পাব যদি আনচাৰ কিট ভুল আছে যেতিয়া ৰিভাইজড ফাইনেল আনচাৰ কি ওলাই আহিব তেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে শুদ্ধ উত্তৰটোত যদি শুদ্ধ উত্তৰ কৰিছে তেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে সেই নম্বৰটো পাব আৰু সেইটো কৰিবৰ কাৰণে একে প্ৰচেছ ইয়াতে চাই ল'ব এপ্লিকেশ্যন আইডি লাগিব আৰু পাছৱৰ্ড লাগিব আৰু ইয়াতে 6খন কুৱেশ্যন বুকলেট আছে সেই 6খন কুৱেশ্যন বুকলেট আপোনালোকে নিশ্চয় পাইছে বা নিজৰ নিজৰ কুৱেশ্যন লগত আছে সেই হিচাপে আপোনালোকে মিলাই আৰু চাই ল'ব ইয়াতে দিছে দ্য আনচাৰ কিজ অফ দি 6 সেটছ উইল বি মেড এভেইলেবল ইন দি ৱেবছাইট ছেইম ৱেবছাইট 9th October at 6 AM 9 অক্টোবৰ তাৰিখে অহাকালি পুৱা 6টাৰ পৰা আপোনালোকৰ আনচাৰ কিৰ ৱেবছাইটত এভেইলেবল হৈ যাব আপোনালোকে যদি অসম চৰকাৰ ৰিলেটেড যিকোনো গভৰ্ণমেণ্ট জব ৰিলেটেড ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ